নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ 9 মে তাৰিখে অৰ্থাৎ আজি হৈ যোৱা প্ৰথম শিফ্টৰ মেমৰি বেছড কুৱেশ্যন কেইটামান কালেক্ট কৰি লৈ আহিছোঁ। তো ভিডিঅ'টোত 20টা MCQ আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। So, প্ৰথম কুৱেশ্যনটো হৈছে মেমৰি বেছড। Where was the Shanghai Cooperation Organization SCO established? তো চাংঘাই সহযোগিতা সংস্থা ক'ত প্ৰতিষ্ঠা হৈছিলে? তো চাংঘাই কোপাৰেশ্যন অৰ্গেনাইজেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে চাংঘাইত। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। 2001 চনৰ 15 জুনত SCO এষ্টাব্লিছ হৈছিলে। ইয়াৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো মনত ৰাখিব। চাইনাত আছে, চাইনাৰ বেইজিঙত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কুইন চেঞ্জড হাৰ নেম টু ৰুদ্ৰাদেৱা অন হাৰ ইনস্ক্ৰিপশ্যনছ প্ৰিটেণ্ডিং টু বি এ মেন। অৰ্থাৎ কোনগৰাকী ৰাণীয়ে পুৰুষ হোৱাৰ ভাও জুৰি নিজৰ শিলালিপিত তেওঁৰ নিজৰ নামটো সলনি কৰি ৰুদ্ৰদেৱ বুলি ৰাখিছিলে? তো তেখেতৰ নাম আছিলে অপশ্যন বি ৰাণী ৰুদ্ৰমা দেৱী। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। তো ৰুদ্ৰমা দেৱীৰ ওপৰত তেখেতে নিজে ৰুদ্ৰদেৱ বুলি নামটো সলনি কৰি ৰাখিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য সত্ৰীয়া ডান্স ৰিকগনাইজড এজ এ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমী। তো আমি সকলোৱে জানো সত্ৰীয়া নৃত্যটো হয় অসমৰ এটা ধ্ৰুপদী নৃত্য, যিটোক সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতি দিয়া হৈছিলে 2000 চনত। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যটোক ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিলে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা এইটো প্ৰতিষ্ঠা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কংগ্ৰেছ লিডাৰ লেড এন অল পাৰ্টি পাৰ্লিয়ামেণ্টাৰী ডেলিগেশ্যন টু পানামা এণ্ড USA ইন মে 2025। 2025 চনৰ মে মাহত পানামা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলৰ কোনগৰাকী কংগ্ৰেছ নেতাই দিছিলে নেতৃত্ব? তো নেতৃত্ব দিছিলে অপশ্যন ডি শশী থাৰুৰে। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন ইজ বিং ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছন, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনত আমি ডিছকাছ কৰিছিলোঁ। তো ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনটো ৰূপায়ণ কৰিছিলে মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নবীন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে 2023 চনত এইটো মিছনটো মুকলি কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য S-400 মিছাইল ডিফেন্স চিষ্টেম হেজ বিন ডেভেলপড বাই হুইচ কাউণ্ট্ৰি। S-400 যিটো আমাৰ ভাৰতৰ লগত আছে। S-400 মিছাইলটো অপাৰেশ্যন সিন্দুৰৰ সময়ত এইটো ব্যৱহাৰ কৰিছিলে। তো এইটো হৈছে ৰাছিয়া দেশখনৰ এটা প্ৰতিৰক্ষা ব্যৱস্থা। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ আৰ দ্য মেইন ৰিচাৰ্চ চেণ্টাৰ্ছ অফ C-DOT লোকেটেড ফৰ দ্য ইণ্ডিজিনাছ 5G ক'ৰ ৰেডিঅ' টেকনলজি। থলুৱা 5G ক'ৰ ৰেডিঅ' প্ৰযুক্তিৰ বাবে C-DOTৰ মুখ্য কাৰ্যালয়টো ক'ত, মুখ্য গৱেষণা কেন্দ্ৰসমূহ ক'ত অৱস্থিত? তো C-DOT এইটো হৈছে অপশ্যন ডি নিউ দিল্লীত অৱস্থিত আৰু বেংগালুৰুত অৱস্থিত, এই দুখন ঠাইত। আৰু এই C-DOT এইটোৱে গুৱাহাটী বিশ্ববিদ্যালয়তো এক 5G গৱেষণাগাৰ স্থাপন কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাৰ দ্য 2012 ছামাৰ অলিম্পিক গেমছ হেল্ড। তো 2012 চনৰ যি গ্ৰীষ্মকালীন অলিম্পিক গেমছ হৈছিলে সেইটো ক'ত হৈছিলে আমাক সুধিছে। তো ছামাৰ অলিম্পিক 2012 চনৰটো হৈছিলে লণ্ডনত। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। আৰু এই লণ্ডন অলিম্পিকছত ভাৰতে 2টা চিলভাৰ মেডেল লাভ কৰিছিলে আৰু 4টা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে, মুঠ 6টা। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চড দ্য মুখ্যমন্ত্ৰী মায়া সন্মান যোজনা। তো মুখ্যমন্ত্ৰী মায়া সন্মান যোজনা এইটো কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে?
এইটো যোজনা আৰম্ভ কৰিছে ঝাৰখণ্ড ৰাজ্য চৰকাৰখনে অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব আৰু এই যোজনাটোৰ মূল উদ্দেশ্যটো হৈছে মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰা নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য চেফেষ্ট socket size in amperes to run an induction cooker or a fridge তো সায়েন্সৰ এটা কুৱেশ্যন আহিছিলে ইন্ডাকচন কুকাৰ বা ফ্ৰিজ চলাবলৈ সুৰক্ষিত চকেটৰ সাইজ কিমান এম্পিয়াৰত ধৰিছিলে তো এইটো হ'ব 15 to 16 এম্পিয়াৰ হয় অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব তো হিন্দীৰ এটা কুৱেশ্যন আহিছিলে কীৰ্তি নিম্নলিখিত में से कौन सा शब्द है তো কীৰ্তিটো হৈছে এটা তৎসম শব্দ অপশ্যন বি টো শুদ্ধ হ'ব ইয়াৰে नेक्स्ट क्षति क्षति निम्नलिखित कौन सा शब्द है तो क्षति অসমীয়াত কোৱা হয় এইটো হৈছে হিন্দীত তৎসম শব্দ অপশ্যন এটো ইয়াৰে करेक्ट হৈ যাব नेक्स्ट मेरे को खाना पसंद नहीं है का शुদ্ধ रूप क्या है অৰ্থাৎ এই বাক্যটোৰ मेरे को खाना पसंद नहीं है ইয়াৰে শুদ্ধ ৰূপটো ক'বলৈ গৈছে তো এইটো হ'ব मुझे खाना पसंद है नहीं है অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব তো কো ইয়াৰে কেনসেল হৈ যাব नेक्स्ट क्वेश्चन तो है तेरे को जाना है वाक्य का शब्द रूप क्या होगा तेरे को जाना माने नकय हितु कब तुम्हें जाना है नेक्स्ट प्रत्युष निम्नलिखित में से कौन सा शब्द है प्रत्युष तो है तत्सम शब्द ये ऑप्शन सी यारे शुद्ध हो যাব तो मैथ्सर এটা क्वेश्चन आइছিল the area of a rectangular field is 120 square meter and length of its diagonal is 17 meters what is the perimeter of the rectangle ক্ষেত্ৰটোৰ পৰিসীমা উলিয়াব দিছিলে তো কালি দিয়া আছিল 120 বৰ্গ কিলোমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছিল 17 মিটাৰ তো ইয়াৰে এনসাৰটো কৈ দিছো এনসাৰটো হৈ যাব 46 মিটাৰ ইয়াত অপচন সি ইয়াতে আছে নেক্সট কোৱেশ্চনটো হৈছে the selling price of an article is 2400 and profit on it is 20% what is the cost price তো সামগ্ৰীৰ ক্ৰয় মূল্যটো আমাক উলিয়াব দিছিলে বিক্ৰী মূল্য আৰু ইয়াৰ লাভটো দিয়া আছিল তো ইয়াৰ এনসাৰটো কৈ দিছো এনসাৰটো হৈ যাব অপচন ডি 2000 টকা নেক্সট এটা ক্যালেন্ডাৰৰ কোৱেশ্চন আহিছিল তলৰ কোনটো দুটা বৰ্ষৰ ক্যালেন্ডাৰ সম্পূৰ্ণ একে হ'ব তো এনসাৰটো হৈ যাব 2011 আৰু 2022 এই দুটা বছৰৰ ক্যালেন্ডাৰ সম্পূৰ্ণ একে হ'ব নেক্সট এটা এজন দোকানীয়ে সামগ্ৰী ক্ৰয় কৰোতে 20% লাভ কৰে আৰু বিক্ৰী কৰোতে 30% লাভ কৰে মুঠ লাভৰ শতকৰা কিমান হ'ব তো মুঠ লাভৰ শতকৰা হ'ব 96% অপচন বি টো ইয়াৰে তো এইটো হৈছে লাষ্ট কোৱেশ্চনটো তো এইটো কোৱেশ্চন আহিছিল the festival of Dasera mainly symbolizes the victory of which mythological story তো এইটো নিশ্চয় সকলোৱে জানে দশেৰা উৎসৱটো কোনটো পৌৰাণিক কাহিনীৰ বিজয়ৰ প্ৰতীক হিচাপে বিবেচিত কৰা হয় তো ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব সকলোৱে নিশ্চয় জানে সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেন্ট এফেয়াৰ্সৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেন্ট এফেয়াৰ্সৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা এসএসসি জিডি এক্সামত বহু কোৱেশ্চন আহি থকা দেখা গৈছে কাৰেন্ট এফেয়াৰ্সৰ এতে কন্টেন্ট খিনি আপোনালোকে চাই ল'ব টপিক ওয়াইজও পাব আৰু মান্থলি ওয়াইজও আপোনালোকে পাব ইম্পৰ্টেন্ট এমসিকিউ বিলাক যদি ল'ব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি এই পিডিএফ খন ল'ব পাৰে সো ভিডিওটো চাই কিনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ